আজি হৈছে 18 নৱেম্বৰ অৰ্থাৎ আজি অসমৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ জন্মতিথি। মৰ্ণিং স্কুললৈ গৈ ক্লাছত সোমাই ষ্টুডেণ্টসকলে চাওকচোন ইমান সুন্দৰকৈ হেপী বাৰ্থডে জুবিন দা বুলি বৰ্ডত আঁকি থৈছে। আৰু ষ্টুডেণ্টসকলে হোৱাইট কালাৰ পটত একোটাকৈ গছপুলি লগাই ঘৰৰ পৰা লৈ আহিছে জুবিন দাই ভালপোৱাৰ ধৰণে। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জুবিন দাৰ জন্ম হৈছিল। আজি জুবিন দাবিহীন প্ৰথমটো তেখেতৰ জন্মবাৰ্ষিকীত সকলোৱে আমি শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ। ৰেমিন পাব্লিক স্কুলৰ টিচাৰ্ছসকলৰ লগতে ষ্টুডেণ্টসকলেও মমবাতি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰায় 40টা ভাষাত 38,000তকৈ অধিক গীত গাই এইজনা মহান শিল্পীয়ে তেখেতৰ নিজৰ প্ৰতিভাৰে অসমৰ নাম ভাৰত তথা বিশ্ব দৰবাৰত জিলিকাই থৈ গ'ল। তেখেতৰ মৃত্যুত সমগ্ৰ বিশ্বৰ ভিতৰত অসমৰ চতুৰ্থ স্থান শেষ যাত্ৰাত হোৱা বৃহৎ জনসমদল। মাত্ৰ 52 বছৰ বয়সত এজনা মহান শিল্পীয়ে সকলোকে কন্দুৱাই এৰি থৈ যোৱা তেখেতৰ বিদেশী আত্মাই যেন শান্তি লাভ কৰক তাকেই কামনা কৰিছোঁ। ষ্টুডেণ্ট আৰু টিচাৰ্ছসকলৰ দ্বাৰা মায়াবিনী গীত পৰিৱেশন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হয় তেখেতৰ জন্মদিনটোত। মমৰ শিখাৰ দৰে তেখেতৰ নামটো যেন জিলিকি থাকক সমগ্ৰ বিশ্বতে। প্ৰজন্মই প্ৰজন্মই চিনি পাওক যেন জুবিন গাৰ্গ কোন আছিল। জয় জুবিন দা। ধন্যবাদ। জয় অসম।